हेलो फ्रेंड्स आपनालोকৰ সন্মুখত লৈ আহিছো আৰু এটা নতুন ভিডিওটো হল যে যি সকলে এতিয়ালৈকে কোনো সৰকাৰি ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে হ'ব এই ভিডিওটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ প্ৰয়োজনীয় মই আজি এই ভিডিওত আপোনালোকক দেখুৱাবলৈ গৈ আছো এই মাহত নতুন ৰিলিজ হোৱা সৰকাৰি ঘৰৰ নতুন তালিকা এই লিষ্টত যি সকলৰ নাম আহি গৈছে সেই সকলে অতি শীঘ্ৰে সৰকাৰি ঘৰ লাভ কৰিব যদি আপোনালোকে এই লিষ্টখন চাব বিচাৰিছে বা আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰি লব বিচাৰিছে তেতিয়া হলে এই ভিডিওটো সম্পূৰ্ণ চাব মই আপোনালোকক এই ভিডিওত দেখুৱাই দিম যে এই নতুন সৰকাৰি ঘৰৰ বেনিফিচিয়াৰি লিষ্টখন কেনেকৈ চাব আৰু কেনেকৈ ডাউনলোড কৰি লব পাৰিব নিজৰ মোবাইল ফোনতে যদি আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি নলয় বা আপোনালোকে এই লিষ্টখন নাচায় তেতিয়া হলে আপুনি নাজানিব যে আপোনাৰ নামত সৰকাৰি ঘৰখন আহিছে কেতিয়াবা এনেকুৱা হয় যে যিজনৰ নামত সৰকাৰি ঘৰখন আহিছে তেওঁ এই সৰকাৰি ঘৰখন লাভ নকৰে এই ঘৰখন যদি বেলেগ কোনোবাই টকা দিয়ে তেতিয়া হলে সেইজনক এই ঘৰখন দি দিয়ে কাৰণ যিজনৰ নামত সৰকাৰি ঘৰখন আহিছে তেওঁ গমেই নাপায় যে তেওঁৰ নামত সৰকাৰি ঘৰখন আহিছে বুলি সেইভাবে আপোনালোকে সোনকালে চেক কৰক যে আপোনাৰ নামত সৰকাৰি ঘৰখন আহিছে নে নাই এই নতুন সৰকাৰি ঘৰৰ লিষ্টখন চেক কৰিবলৈ হলে ডাউনলোড কৰিবলৈ হলে এই ভিডিওটো সম্পূৰ্ণ চাই থাকিব আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়া হলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা সৰকাৰি ঘৰৰ ইনফৰমেটিভ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশন যায় তেতিয়া হলে বলক পলম নকৰি ভিডিওটো আৰম্ভ কৰো আপোনালোকে এই নতুন সৰকাৰি ঘৰৰ লিষ্টখন চেক কৰিবলৈ হলে প্ৰথমতে আপোনালোকে এই পেজলৈ আহিব লাগিব আৰু এই যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এই ওয়েবসাইটৰ লিংক মই আপোনালোকৰ সুবিধাৰ বাবে ভিডিওৰ ডেসক্ৰিপচনত দি থম আপোনালোকে তাত ক্লিক কৰি এই পেজলৈ আহিব অহাৰ পিছত দেখিব প্ৰথমতে এবাউট তাৰ পিছত আছে আৱাজ সফট এই আৱাজ সফটত ক্লিক কৰিব আৱাজ সফটত ক্লিক কৰাৰ পিছত ইয়াত প্ৰথম ওলাব ডাটা এন্ট্ৰি তাৰ পিছত ওলাব ৰিপৰ্ট আপোনালোকে এই নতুন লিষ্টখন চেক কৰিবলৈ হলে যেটো ৰিপৰ্ট আছে এই ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলাব ইয়াত বহুতো কেইটা অপচন আছে ইয়াৰ ভিতৰত আপোনালোকে একেবাৰে তলফালে স্ক্ৰল কৰিব লাগিব যদি আপোনালোকে এই নতুন লিষ্টখন চাব বিচাৰিছে একেবাৰে তলফালে আহিলে দেখিব সোশিয়েল এডিট ৰিপৰ্টস তাৰ তলত আছে এক নম্বৰত আছে বেনিফিচিয়াৰি ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে এই যেটো এক নম্বৰত দিয়া আছে বেনিফিচিয়াৰি ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াত আপোনালোকে ক্লিক কৰি লব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলাব এতিয়া আপোনালোকে যেতিয়া স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখিব প্ৰথম থাকিব অল ষ্টেট ইয়াত আপুনি আসামটো সিলেক্ট কৰিব লাগিব অল ষ্টেটত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আসাম ওলাব বিহাৰ ওলাব আপোনালোকে আসামটো সিলেক্ট কৰি লব যেতিয়া ষ্টেটটো সিলেক্ট কৰিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব জিলা এই যেটো সিলেক্ট দেখিছে আপোনালোকে ইয়াত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত জিলা কেইটা ওলাই পৰিব আপোনাৰ জিলা যোনটো হয় এইটো আপোনালোকে সিলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অসমৰ যিমানখন জিলা আছে এইখন ইয়াত ওলাই পৰিব বাক্সা আছে কাছাৰ আছে ধেমাজি আছে ধুবুৰী আছে ডিব্ৰুগড় আছে ডিমা হাছা আছে গোৱালপাৰা আছে গোলাঘাট আছে হাইলাকান্দি হোজাই যোৰহাট আপোনাৰ যোনটো হয় এইটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ নিজৰ যোনটো জিলা হয় এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব মই যেহেতু আপোনালোকক দেখুৱাই আছো সেইভাবে মই যিকোনো এখন সিলেক্ট কৰি লৈছো আপোনালোকে আপোনালোকৰ নিজৰ জিলাটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনাৰ ব্লক যেতিয়া আপোনালোকে জিলাটো সিলেক্ট কৰিব অটোমেটিক ইয়াত ব্লক আহি যাব আপোনাৰ যোনটো ব্লক হয় এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব মই বাৰু যিকোনো এখন সিলেক্ট কৰি লৈছো ব্লকটো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব নিজৰ পঞ্চায়ত যেতিয়া আপোনালোকে ব্লক সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত যেতিয়া আপোনালোকে পঞ্চায়তত সিলেক্টত ক্লিক কৰিব অটোমেটিক ইয়াত পঞ্চায়ত কেইটা আহি যাব অহাৰ পিছত আপোনাৰ যোনটো পঞ্চায়ত হয় এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে সিলেক্ট কৰিব লাগিব ফাইনান্সিয়েল ইয়াৰ আপোনালোকে কোনটো বছৰৰ এই লিষ্টখন চাব বিচাৰিছে এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনালোকে নিশ্চয় নতুন লিষ্টখন চাব বিচাৰিছে তাৰ বাবে আপোনালোকে 24 আৰু 25 যেটো 2024 আৰু 2025 যেটো আছে এইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব আপোনালোকক আৰু এটা কথা জনাই দিও যে 2024 আৰু 25 চনৰ নতুন সৰকাৰি ঘৰৰ লিষ্টটো প্ৰতিটো জিলাত এতিয়ালৈকে উপলব্ধ নহব পাৰে কাৰণ এই লিষ্টখন নতুন লিষ্ট কোনোবা জিলা আৰু কোনোবা ব্লগত এতিয়ালৈকে ডাটা নট ফাউণ্ড দেখুৱাব পাৰে গতিকে আপোনালোকে একো চিন্তা নকৰিব এই কেইদিনমানৰ ভিতৰত প্ৰতিটো জিলা আৰু প্ৰতিটো ব্লগত উপলব্ধ হ'ব পাৰে আপোনালোকে কমেন্ট কৰিব পাৰে যে কোনটো জিলাত ডাটা নট ফাউণ্ড দেখুৱায় মই আপোনালোকৰ জিলা ব্লগত কিমানখন নতুন ঘৰ আহিছে সেইটো দেখুৱাই দিম আপোনালোকে কমেন্ট যোগে জনাব মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আপোনাৰ জিলা আৰু ব্লগত কিমানখন নতুন ঘৰ আহিছে তাৰ পিছত আপোনালোকে ফাইনান্সিয়েল ইয়াৰটো সিলেক্ট কৰাৰ পিছত তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যেটো আপোনালোকে এইটো চাব বিচাৰিছে সেইভাবে আপোনালোকে
আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত তলত আহিব ক্যাপচা। এই ক্যাপচাটো কেতিয়াবা প্লাস আহিব, কেতিয়াবা মাইনাস আহিব পাৰে। গতিকে আপোনালোকে যেটো আহে এইটো প্লাস মাইনাস কৰি তলত যেটো দেখিছে দা ক্যাপচা ইয়াত আপোনালোকে বহুৱাই ল'ব। বহুৱাৰ পিছত তলত যেটো সাবমিট দেখিছে এই সাবমিটত আপোনালোকে মাৰি ল'ব। যেতিয়া সাবমিটত মাৰিব মৰাৰ লগে লগে এই নতুন লিষ্টখন ওলাই পৰিব। সাবমিটত মৰাৰ পিছত যেতিয়া আপোনালোকে এই পেজত আহিব, অহাৰ পিছত তলফালে আহিলে দেখিব এই নতুন তালিকাখন। আপোনাৰ এই লিষ্টত এই তালিকাখনত আপোনাৰ নাম থাকিব, আপোনাৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকিব, গোটেইবোৰ ইয়াত থাকিব। যিজনৰ নামত চৰকাৰী ঘৰখন আহিব সেইজনৰ ইয়াত নাম থাকিব, তেওঁৰ দেউতাকৰ নাম থাকিব, তেওঁৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকিব, ফাইনান্সিয়েল ইয়াৰটো থাকিব, সকলোখিনি ইয়াত আপোনালোকে চাব পাৰিব। যিসকলে এই নতুন চৰকাৰী ঘৰৰ লিষ্টখন চোৱা নাই সোনকালে চাই লওক। যদি আপোনাৰ নামত চৰকাৰী ঘৰখন আহিছে তেতিয়াহ'লে আপুনি 100% এখন চৰকাৰী ঘৰ লাভ কৰিব। যদি আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি ল'ব বিচাৰিছে তেতিয়াহ'লে ডাউনলোড কৰি ল'ব পাৰিব। যদি এই লিষ্টখন আপোনালোকে ডাউনলোড কৰি লয় তেতিয়াহ'লে পঞ্চায়তত গৈ ক'ব পাৰিব যে আপোনাৰ নামত এখন চৰকাৰী ঘৰ আহিছে। তেওঁলোকে আপোনাৰ নামৰ চৰকাৰী ঘৰখন বেলেগ কাৰোবাক দিব নোৱাৰিব। সেইবাবে আপোনালোকে সোনকালে এই লিষ্টখন চেক কৰক আৰু ডাউনলোড কৰি লওক। ডাউনলোড কৰিবলৈ হ'লে ওপৰৰ ফালে আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত যেটো দেখিছে আপোনালোকে ডাউনলোড, এই ডাউনলোডত ক্লিক কৰাৰ লগে লগে এই লিষ্টখন ডাউনলোড হৈ যাব। হোৱাৰ পিছত আপোনালোকে এই লিষ্টখন PDF ফৰমেটত ওপেন কৰিব পাৰিব। আৰু যিসকলে এই লিষ্টখন ডাউনলোড কৰিব নোৱাৰিছে তেওঁলোকে কমেন্ট কৰি জনাব যে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিছে। মই আপোনালোকক কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব সেই বিষয়ে আপোনালোকক জনাই দিম। আপোনালোকে নিশ্চয় বুজি পাইছে যে নতুন চৰকাৰী ঘৰখন কেনেকৈ চেক কৰিব আৰু কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকৰ যদি এই ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিওটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিওটো চাই সকলোৱে নতুন চৰকাৰী ঘৰৰ লিষ্টখন ডাউনলোড কৰি ল'ব পাৰে আৰু চেক কৰিব পাৰে। আজিৰ ভিডিওটো ইমানেই আছিল। ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ সো মাচ। জয় হিন্দ।